মদাৰখাট ঘোঁৰামৰাবাসী ৰাইজৰ সহযোগত সদৌ অসম ভিত্তিত যি মাৰাথন প্ৰতিযোগিতা প্ৰাইজ মনি মাৰাথন প্ৰতিযোগিতা হয়। আজি চালোঁ ইয়াত প্ৰথমবাৰৰ কাৰণে আহিছোঁ। মই দেখা পাইছোঁ যে অসমৰ বিভিন্ন কোকৰাঝাৰৰ পৰা দেখা পাইছোঁ, যোৰহাটৰ পৰা দেখা পাইছোঁ, খুমটাই, গোলাঘাট এনেকৈ কৰি বহু বিভিন্ন জেগাৰ পৰা আমাৰ যুৱকসকল আহিছে, ইয়াত অংশগ্ৰহণ কৰিছে। সঁচাকৈ এইটো আদৰণীয় পদক্ষেপ যে নতুন নৱবৰ্ষৰ প্ৰথম দিনটিতে বিভিন্ন ধৰণে মানুহে উলহ মালহেৰে উদযাপন কৰে, কিন্তু ইয়াত মদাৰখাট আৰু ঘোঁৰামৰাবাসী ৰাইজে আজিৰ ডেটত গোটেই ৰাজপথ মানে এটা উখল মাখল পৰিৱেশ মই দেখা পাইছোঁ। যে সেইকাৰণে মই উদ্যোক্তাসকলক মই মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। অসমবাসীৰ ৰাইজলৈকে আৰু মোৰ লাহোৱাল সভা সমষ্টিৰ ৰাইজলৈকে মই এটাই আহ্বান জনাম, যাতে অসম চৰকাৰে যি SOP দিছে যে মাদক দ্ৰব্য সেৱন কৰি বাইক গাড়ী যাতে নচলায়, বাকী আমি সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকে মিলিত প্ৰচেষ্টাৰে অসমখনক আগুৱাই নিবৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি প্ৰয়াস আৰু প্ৰচেষ্টা চলাইছে, সকলোৱে যাতে আমাক মাননীয় মুখ্যমন্ত্ৰীক আশীৰ্বাদ কৰে আৰু আমাৰ মনোবলবিলাক বৃদ্ধি কৰি যাতে সমাজখনক আৰু আগুৱাই নিবৰ তাৰে ওচৰত নেদেখাজনৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী টিকেশ্বৰ কৰ্মী। মই গোলাঘাট খুমটাৰ পৰা আহিছোঁ। মই ইয়াত আজি 3 বছৰৰ পৰা মাৰাথন খেলি আছোঁ, এই ঘোঁৰামৰা 42 কিলোমিটাৰ। ইয়াত আহি খুবেই ভাল লাগে। 1 জানুৱাৰীত প্ৰথম বছৰ দৌৰি কিনি ৰাস্তাত পানী চানীও দিয়ে, ৰাস্তাত দৌৰি কিনি ভাল লাগে। আৰু মই যোৱা বছৰ আহিছিলোঁ, ফাৰ্ষ্ট পজিশ্যনে পাইছিলোঁ। এইবছৰ আহিলোঁ, ফাৰ্ষ্ট পজিশ্যনে পাইছোঁ, খুবেই ভাল লাগিছে। আৰু ইয়াত এইটোৱে ভাল লাগে যে খেলি কিনি ইয়াত কমিটিও সহযোগ দিয়ে, থকা মেলা ব্যৱস্থা বানিও দিয়ে, ভাল লাগে দৌৰি কিনি। বাহিৰতো বেলেগত ক'ৰবাত খেলিব গ'লে থকা মেলাও নিদিয়ে, ইয়াত থকা মেলাও দিয়ে, ভাল লাগে, খানা দুনা দিয়ে। নহ'লে কেতিয়াবা ক'ৰবাত বাহিৰত খেলিব গ'লে মানে ৰুম চুম নিদিয়ে, ইয়াত দিছে, খুবেই ভাল লাগিছে। আৰু ইয়াত মই ভাবিছোঁ যে ছোৱালীও খেল হ'ব লাগে, অকল ল'ৰাই খেল হ'ব লাগে এইটো কোনো কথা নাই। ছোৱালী খেল হ'লেও ভাল লাগিব ইয়াত, মানে ছোৱালী খেল এতিয়া মই ইমান দিন আহি আছোঁ, এতিয়া দেখা নাই ছোৱালী খেল, হ'লে ভাল হ'ব বুলি আশা কৰিছোঁ। মইতো এতিয়া প্ৰশিক্ষণ মই ঘৰতে প্ৰেক্টিচ কৰি আছোঁ, কোনো কোচ লোৱা নাই। মই ঘৰতে সপ্তাহত 200 কিলোমিটাৰ দৌৰোঁ, ডাইট চাইট মেইনটেইন কৰোঁ আৰু প্ৰেক্টিচ কৰি আছোঁ। তোমাক কোনোবাই প্ৰশিক্ষণ দিছেনে, তুমি কাৰোবাৰ পৰা অনুপ্ৰেৰণা পাইছা? অনুপ্ৰেৰণা নাই, মই ঘৰতে আমাৰ বাইদেউ আগত দৌৰিছিলে। আমাৰ বাইদেউহঁত দৌৰি থাকোঁতে ময়ো ভাবিছোঁ বাইদেউহঁতনো কিনো খেলে, ময়ো কি খেলে মই বুজি পোৱা নাছিলোঁ। আগত বাইদেউহঁতৰ লগতে গৈছিলোঁ আৰু দৌৰিবলৈ অলপ চলপ দৌৰি থাকোঁতে 3-4 বছৰ প্ৰেক্টিচ কৰিছোঁ। প্ৰেক্টিচ কৰি খেলত নামিছোঁ আৰু ভৱিষ্যত খেলাৰ কল্পনা আছে, কিন্তু কিছুমান গাইডৰো প্ৰয়োজন হয়, কিছুমানে পইচা পাতিৰো প্ৰব্লেম হয়। সেইটো কাৰণে বাহিৰত এতিয়ালৈ খেলিব যোৱা নাই। এনেই গৈছোঁ, ভূটান চাইডে গৈছোঁ দুবাৰমান, আৰু ৱেষ্ট বেংগলত গৈছোঁ। এনেই পজিশ্যন এনেকুৱা পোৱা নাই। তাততো এনেকুৱা পাৰ্টিচিপেট ইয়াতকৈ বেছি, এটা ইভেণ্টত 1000-2000 পাৰ্টিচিপেট, তাৰে ভিতৰত মই 10 পজিশ্যন আহিছোঁ। এবাৰ 5000 পাইছোঁ। তাৰপাছত আৰু তাৰ খেলাৰ পাছত বাহিৰত আৰু তেনেকুৱা খেলা নাই। আৰু চৰকাৰক মই এইটোৱে আহ্বান জনাইছোঁ, চৰকাৰক, যে আমাৰ ইয়াত অসমত এতিয়া ভাল কোচ নাই মাৰাথনৰ মানে এটা যদি গুৱাহাটীতে হওক বা ডিব্ৰুগড়তে কোনোবা এটা অসমত এটা কোচ হ'লে ভাল হয়। আমাৰ এতিয়া মাৰাথনৰ কোচ ল'ব গ'লে মানে এতিয়া বাহিৰত যাবলগীয়া হয়। বাহিৰত এতিয়া হ'লে আমাৰ টকা পইচাৰ বহুত প্ৰয়োজন হয়, কিন্তু আমাৰ এতিয়া অসমত কোচ নাই। কোচ যদি এটা হ'লে আমাৰ ভাল হয় আৰু